সজাগতা সৃষ্টি কৰাৰ বাবে আজি দেখা গৈছে যে কোকৰাঝাৰ জিলা প্ৰশাসনৰ চাইকেল ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। এই দৃশ্যাংশ দেখুৱাই আছে যে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগতে এই চাইকেল ৰেলী যদি লোৱা হৈছে, কিয়নো ভোটাৰসকলৰ মাজত যিটো সজাগতা সৃষ্টি কৰাৰ মূল উদ্দেশ্যলৈ এই চাইকেল ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে অধিক জানিব বাবে ইয়াতে অতিৰিক্ত জিলা উপায়ুক্ত আছে, তেখেতৰ জানিবলৈ যত্ন কৰিম। ছাৰ, কি উদ্দেশ্যলৈ যিটো চাইকেল ৰেলী উলিওৱা হয়? এইটো তাৰমানে আমাৰ এটা স্পেচিয়েল কেম্পেইন কৰিব দিছে ইচিআই আমাক অল থ্ৰু আউট দ্য নেশ্যন। আমাৰ যিটো আমাৰ স্পেচিয়েল চামাৰী ৰিভিজন হয়, সেইটোৰ বিষয়ে এৱেৰনেছ কৰিব লাগে। আৰু ইয়াতে আমি মেইনলি ইউথ, যিটো য়ং ভোটাৰ্ছ হু আৰ টাৰ্ণিং 18 এণ্ড হেভ নট য়েট ৰেজিষ্টাৰ্ড, আমি সিহঁতক মোবিলাইজ কৰাৰ এইটো আমাৰ মেইন উদ্দেশ্য। আৰু ক্ৰিয়েট এৱেৰনেছ ৰিগাৰ্ডিং দ্য চামাৰী ৰিভিজন so that they can engage in making correction, deletion, if there is some correction who has shifted to a new place. So all these things are taken up in the special summary revision. So it is a special campaign to mobilize those people, especially the young voters, to enter their names, correct their names through the summary revision process which is being carried out. আৰম্ভ কৰি ক'লৈ যাব? ইয়াৰ পৰা আৰম্ভ কৰি আমাৰ জেডি ৰোড হৈ আমাৰ শান্তিনগৰ হৈ বেক কৰি আমি আকৌ এইটো চাইডে আহি যাম অনুমান। ধন্যবাদ। এই আছিল কোকৰাঝাৰ অতিৰিক্ত জিলা উপায়ুক্ত। তেওঁ প্ৰকাশ কৰিছে যিটো যিসকল যুৱক যুৱতীয়ে যিটো ভোটৰ বাবে ভোটাধিকাৰ যিটো সাব্যস্ত কৰাৰ যিটো বয়স যে হোৱা নাই, যিটো 18 বছৰ হোৱা নাই, তেওঁলোকৰ এই যে আজিৰ চাইকেল ৰেলীৰ জৰিয়তে সজাগতা সৃষ্টি কৰাৰ মূল উদ্দেশ্যলৈ এয়া চাইকেল ৰেলী উলিওৱা হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। এয়া আজি নিৰ্বাচন আয়োগৰ বিশেষ এটা যিটো দিন আছিলে, এই দিন নিৰ্বাচন আয়োগৰ যিটো নিৰ্দেশ মৰ্মে এই চাইকেল ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। ইয়াৰ পোনে পোনে দেখুৱাই আছে যে কোকৰাঝাৰ চহৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা এই চাইকেল ৰেলী উলিওৱা হৈছে কোকৰাঝাৰত। যে তেওঁলোকে ইয়াৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ চহৰখনক পৰিক্ৰমণ কৰি পোনে পোনে তেওঁলোকে ইয়ালৈ ঘূৰি আহিব। এয়া হৈছিলে যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে এই চাইকেল উলিওৱা যিটো নিৰ্দেশ আছিলে, এই বিশেষ দিনটোত আজি কোকৰাঝাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা চাইকেল ৰেলী উলিওৱা হ'ল।